নমস্কাৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পুনৰবাৰ গুৰুত্বপূৰ্ণ ফলাফল ঘোষণা কৰা হৈছে। কি ফলাফল ঘোষণা কৰা হৈছে আজিৰ দিনৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন চাওঁ আহক। ৰিজাল্ট অফ দ্য PGDHRM ছেকেণ্ড ছেমিষ্টাৰ অল কোৰ্ছৰ ফলাফল ঘোষণা কৰিছিল 6/2025 ফলাফল ঘোষণা, অৰ্থাৎ 6 ফেব্ৰুৱাৰী 2025 ফলাফল ঘোষণা কৰিছে। ঠিক সেইদৰে MCOM ছেকেণ্ড ছেমিষ্টাৰ অল কোৰ্ছ ফলাফল ঘোষণা কৰিছে। ৰিজাল্ট দ্য MCOM ছেকেণ্ড ছেমিষ্টাৰ নিউ কোৰ্ছৰ ফলাফল ঘোষণা কৰিছে। MBA ছেকেণ্ড ছেমিষ্টাৰ নিউ কোৰ্ছৰ ফলাফল ঘোষণা কৰিছে। MBA ছেকেণ্ড ছেমিষ্টাৰ অল কোৰ্ছৰ ফলাফল ঘোষণা কৰিছে। MA ছেকেণ্ড ছেমিষ্টাৰ অল কোৰ্ছৰ ফলাফল ঘোষণা কৰিছে। MA ছেকেণ্ড ছেমিষ্টাৰ নিউ ফলাফল ঘোষণা। ঠিক সেইদৰে DHRM ছেকেণ্ড ছেমিষ্টাৰ নিউ ফলাফল ঘোষণা। এনেদৰে ফলাফলখিনি ঘোষণা কৰা হৈছে। আজি ফলাফল ইমানেই আছিল। গতিকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত ক্লিক কৰি সুন্দৰকৈ আপুনি যিকোনো ৰিজাল্টৰ কেণ্ডিডেট ক্লিক কৰি দিলে আপোনালোকে প্ৰচেছ সকলোখিনি গম পায়। সেই প্ৰচেছলৈ আপুনি সুন্দৰকৈ নিজৰ ৰিজাল্টটো ডাউনলোড কৰিব পাৰিব। আৰু আপোনাৰ ৰিজাল্ট কেনে হৈছে কমেণ্ট বক্সত কমেণ্ট কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ভিউ ফাইল বটনত ক্লিক কৰিব। ক্লিক কৰি নিজৰ মোবাইল, লেপটপ, ডেস্কটপত সুন্দৰকৈ ৰিজাল্ট চাই চেক কৰিব পাৰিব। ধন্যবাদ। এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব।